নমস্কাৰ, মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কালি এটা হোৱাটছএপত মেছেজ যথেষ্ট ভাইৰেল হৈছিলে। মানে এখন অৰ্ডাৰ আহিছিলে আৰু তাতে PDF আকাৰে আহিছিলে আৰু ওপৰত লিখা আছে 8 পে কমিশ্যন বুলি। ৰাতি দেৰিকৈ মই পালোঁ সেই অৰ্ডাৰ কপিটো হোৱাটছএপত আৰু মানে এনেই ছ'চিয়েল মিডিয়াত এইটো কথা ওলালে যে 8 পে কমিশ্যনৰ যিখন কমিটি সেই কমিটিখন গঠন হৈছে বুলি। আমি যিহেতু সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ বিগত 10 বছৰে। জানুৱাৰীতে ঘোষণা হ'ল 8ম দৰমহা আয়োগৰ বিষয়ে, কিন্তু এতিয়ালৈকে কমিটিখনৰ বিষয়ববীয়াসকল বাছনি কৰা হোৱা নাই আৰু 35জনীয়া এক বিষয়ববীয়া বাছনি কৰাৰ কথা আছে। আৰু এই যিখন লিষ্ট আমি পালোঁ কালি হোৱাটছএপৰ জৰিয়তে, সেইখনতো 35জনীয়া কমিটি আৰু তাৰ ওপৰতে লিখা আছে কি এপইণ্টমেণ্টছ কমিটি অফ দ্য কেবিনেট, Ministry of Personnel, Public Grievance and Pensions, Department of Personnel and Training। তাত তাৰিখটো আছে নিউ দিল্লী 13/9/2025 আৰু এনেকৈ 35জন বিভিন্ন শীৰ্ষস্থানীয় বিষয়াৰ নাম ইয়াত উল্লেখ আছে। আৰু সৰ্বশেষত একেবাৰে তলফালে আছে কি লিখা আছে মানিছা ছেকশ্যনৰ ছেক্ৰেটাৰী বুলি এনেকৈ চহী কৰা আছে আৰু এপইণ্টমেণ্টছ কমিটি অফ দ্য কেবিনেট এণ্ড এষ্টাব্লিছমেণ্ট অফিচাৰ এনেকৈ লিখা আছে। তো বহুতে কৈছিলে যে এইটো 8ম দৰমহা আয়োগ বা 8 পে কমিশ্যনৰ কমিটি বুলি, কিন্তু যিহেতু ৰাতিপুৱা চালোঁ ভালদৰে বিভিন্ন ৰাষ্ট্ৰীয় খবৰ কাগজৰ বিভিন্ন খবৰ চালোঁ আৰু দুই এটা খুব প্ৰতিষ্ঠিত ইউটিউব চেনেলৰ পৰাও এই যি 8 পে সম্পৰ্কীয় বিশেষভাৱে বাতৰি প্ৰেৰণ কৰে, তেওঁলোকক দেখি গম পালোঁ যে এইটো একেবাৰে মিছা কথা। আচলতে এইখন হ'ল মানে লিষ্ট বিশেষ কিছুমান বিষয়াৰ শীৰ্ষস্থানীয় বিষয়াৰ ভাৰতৰ বিভিন্ন বিভাগৰ কেন্দ্ৰীয় চৰকাৰ তেওঁলোকক আচলতে ট্ৰেন্সফাৰ দিছে, বিভিন্ন স্থানত নিযুক্ত কৰিছে, তাৰহে এখন অৰ্ডাৰ। কিন্তু ভুলতে আচলতে মানুহে খুব ভাইৰেল কৰিলে এইখন। আচলতে কি আমি যিহেতু সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ এই কমিটিখনলৈ, যিহেতু আমাৰ সকলোৰে কথা বিভিন্ন দিশ জড়িত জিয়ালত, সেইকাৰণে মানুহে পোৱাৰ লগে লগে আচলতে খুব ভাল খবৰ বুলি এইটো শ্বেয়াৰ কৰিছে। কিন্তু আচলতে অলপ চাই মেলি ল'ব লাগে, যিহেতু বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত যিকোনো বস্তু একেবাৰে হঠাতে ভাইৰেল হৈ যায় আৰু বিভিন্ন খবৰ বাতৰি ঘূৰি ফুৰে। AI যুগ এইটো, যিহেতু কোনটো সঁচা কোনটো মিছা আচলতে ভালকৈ ধৰিবই নোৱাৰি। গতিকে এইবোৰ আচলতে আমি শ্বেয়াৰ কৰোঁতে কিছু সচেতন হোৱাটো প্ৰয়োজনীয় আৰু আমিও আশাবাদী যে অতি সোনকালে এই কমিটিখন গঠন হ'ব। আৰু সাধাৰণতে দেখা যায় যে দুৰ্গা পূজাৰ সময়ত বা দেৱালীৰ সময়ত এনে ধৰণৰ ভাল উপহাৰবোৰ দিয়ে কেন্দ্ৰীয় চৰকাৰে। গতিকে আমি আশা কৰিছোঁ আৰু বিশেষজ্ঞসকলৰো যি মতামত তাৰ পৰা জানিব পাৰিছোঁ যে অহা দুৰ্গা পূজাত অথবা দেৱালীত এই কমিটিখনৰ সভাপতি তথা বিভিন্ন বিষয়াসকল নিৰ্বাচন কৰা হ'ব। আৰু বিভিন্ন বিশেষজ্ঞসকল মত পোষণ কৰিছে বা খবৰ আমি পাইছোঁ যে দেৰি হ'ব এনেকুৱা ধৰণৰ কথা ওলাইছে। কিন্তু মই ব্যক্তিগতভাৱে ভাবোঁ যে সিমান বেছি দেৰিও নহয়। তাৰ এটা অন্যতম কাৰণ হ'ল যে আজিকালি যিবিলাক কাম কাজ, সেই কাম কাজবোৰ টেকন'লজিৰ মাধ্যমত কৰা হয়, সেইকাৰণে অলপ খৰতকীয়া হয় কামবোৰ। আগৰ নিচিনা বিভিন্ন ডেটাবোৰ উলিয়াবলৈ দেৰি নালাগে। আজিকালি সকলো কম্পিউটাৰত উপলব্ধ, অনলাইনত উপলব্ধ। তো আগতে এইটো মেইন কাম হ'ল বিভিন্ন ডাটা চেক কৰি মেলি তাৰ ওপৰতহে প্ৰতিবেদনখন যুগুত কৰে। তো এই ডাটাবিলাক খুব ক্ষীপ্ৰভাৱে আজিকালি পঢ়ে, গতিকে তেওঁলোকৰ কামখিনি বহুত বেছি দিন দীঘলীয়া যে লাগিব তেনেকুৱা কোনো কথা নাই। সোনকালে অলপতো দেৰি হ'বই বাৰু, একদম সময়ে নহয়, আৰু যিখিনি দেৰি হ'ব সেইখিনি সকলোকে এৰিয়া হিচাপে দিয়া ব্যৱস্থাই হয়। গতিকে সেই যাতে সকলো বিভ্ৰান্ত নহয় তাৰ বাবে আজি ভিডিঅ'টো বনাই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টোৰ যিখিনি তথ্য যোগান ধৰিলে সেইখিনি আপোনালোকৰ বাবে উপযোগী হ'ব আৰু পৰৱৰ্তী সময়তো মোৰ চেনেলটোৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।